যিটো নিৰ্বাচন অহা 9 তাৰিখে অনুষ্ঠিত হ'ব, সেই নিৰ্বাচনটোত যিটো পাৰ্থক্য ভোটৰ ব্যৱধান অধিক হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। ডেফিনেটলি বাঢ়িব, আগতকৈ বাঢ়িব। কাৰণ এনেধৰণে যিসকল লোক কংগ্ৰেছত আছিল বা অন্যান্য দল আছে তেওঁলোকে অসম গণ পৰিষদত যোগদান কৰিছে। তাৰমানে কি, এফালে কংগ্ৰেছৰ ভোট কমি গৈছে, আনফালে এজিপিৰ ভোট বা মিত্ৰজোঁটৰ ভোট বাঢ়িছে। গতিকে ডেফিনেটলি তাৰমানে এই আমি যদি অংকটো কৰোঁ, ডেফিনেটলি আমাৰ ভোটৰ ব্যৱধানটো বৃদ্ধি পাব। আমি সকলোৰে আছে ক্ষতি কৰিব বুলি ভবা নাই, আমি একো চিন্তিত নহয়। তেওঁ তাৰমানে এটা ৰাইজক আবুৱা বাঢ়ি আছে। গতিকে এই আবুৱা বাঢ়া যিটো তেওঁ ব্যৱস্থা গ্ৰহণ কৰিছে, এইটো মানুহে গম পাইছে। যিটো দলৰ লোকসকলক তেওঁ আবুৱা বাঢ়িব বিচাৰিছে, সেই লোকসকল বুজি গৈছে। এতিয়া সেই লোকসকল পুনৰ তাৰমানে নিজৰ ঘৰলৈকে উভতি আহিছে বা নিজৰ দল বা মিত্ৰজোঁটক সহায় কৰাৰ কাৰণে তেওঁলোকে আগবাঢ়িছে। গতিকে আপোনালোকে দেখা পাব যে চহৰ যিমানেই নিৰ্বাচনৰ ওচৰ চাপি আহিব, সিমানেই চহৰৰ গাত লিথৰুৱা হ'ব। ক্ষোভ থাকে, অসন্তুষ্টি থাকে। এই ক্ষোভ অসন্তুষ্টিবিলাক তেওঁলোকে প্ৰকাশ কৰিছে। কিন্তু দলৰ তেওঁলোকৰ নেতৃত্বই এই ক্ষেত্ৰত তেওঁলোকে চিৰিয়াছ হৈছে। ইতিমধ্যে চহৰৰ ৰাজক দলৰ পৰা বহিষ্কাৰ কৰিছে। আৰু মই ভাবোঁ এই যিবিলাক আপোনালোকে কথা কৈ আছে, এই কথাবিলাক তেওঁলোকৰ দলৰ দৃষ্টিগোচৰ হৈছে। আৰু তেওঁলোকে নিশ্চিতভাৱে প্ৰয়োজনীয় যিটো ব্যৱস্থা, এই ব্যৱস্থাটো গ্ৰহণ কৰিব। আৰু যিসকল আজি আমাৰ দলত যোগদান কৰিছে, ইয়াতে আমি কম, কাৰণ তেওঁ দুই এদিন আগতে পদত্যাগ পত্ৰ দাখিল কৰিছে। গতিকে আজি ব্লকৰ প্ৰেচিডেণ্ট, ব্লকৰ ছেক্ৰেটাৰী আমাৰ দলৰ প্ৰতি আস্থা প্ৰকাশ কৰি তেওঁলোকে আজি যোগদান কৰিছে। গতিকে নিশ্চিতভাৱে ইয়াত যিটো দলৰ তেওঁলোকে সদস্য আছিল আজি বা কেইদিনমান আগতে, সেই দলটো নিশ্চিত ডেফিনেটলি ক্ষতি হোৱাটো স্বাভাৱিক। কিন্তু তেওঁলোকে, মই ভাবোঁ যিসকল আজি ব্যক্তি আমাৰ দলত যোগদান কৰিলে, তেওঁলোকে উপযুক্ত সময়ত উপযুক্ত সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি ক'ম। কাৰণ বঙাইগাঁও সমষ্টিত মই দেখি পাইছোঁ, যোৱাকালিও কংগ্ৰেছৰ পৰা আহি অসম গণ পৰিষদত যোগদান কৰিছে। আজিও মই পুৱা জিলাগুৰিত গৈছিলোঁ, জিলাগুৰিত প্ৰায় 100তকৈ অধিক লোক তাৰমানে কংগ্ৰেছৰ পৰা ত্যাগ কৰি অসম গণ পৰিষদত দলত যোগদান কৰিছে। এইটো ধাৰাবাহিকভাৱে চলি আছে। তেওঁলোকে উপলব্ধি কৰিছে যে তেওঁলোকে কংগ্ৰেছ দলত থাকি তেওঁলোকৰ লাভ নহ'ব বা কংগ্ৰেছ দলৰ যে অৱস্থা একেবাৰেই শোচনীয়, এই কথাটো তেওঁলোকে অনুভৱ কৰিছে, আমি অনুভৱ কৰিছোঁ। আৰু ইয়াৰ জৰিয়তে তেওঁলোকৰ যোগদানে নিশ্চিতভাৱে আমাৰ অসম গণ পৰিষদ দলক শক্তিশালী কৰিব। আৰু আমি এই যিটো নিৰ্বাচন অহা 9 তাৰিখে অনুষ্ঠিত হ'ব, সেই নিৰ্বাচনটোত যিটো পাৰ্থক্য ভোটৰ ব্যৱধান অধিক হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। ডেফিনেটলি বাঢ়িব, আগতকৈ বাঢ়িব। কাৰণ এনেধৰণে যিসকল লোক কংগ্ৰেছত আছিল বা অন্যান্য দল আছে তেওঁলোকে অসম গণ পৰিষদত যোগদান কৰিছে। তাৰমানে কি, এফালে কংগ্ৰেছৰ ভোট কমি গৈছে, আনফালে এজিপিৰ ভোট বা মিত্ৰজোঁটৰ ভোট বাঢ়িছে। গতিকে ডেফিনেটলি তাৰমানে এই আমি যদি অংকটো কৰোঁ, ডেফিনেটলি আমাৰ ভোটৰ ব্যৱধানটো বৃদ্ধি পাব। আমি সকলোৰে আছে ক্ষতি কৰিব বুলি ভবা নাই, আমি একো চিন্তিত নহয়। তেওঁ তাৰমানে এটা ৰাইজক আবুৱা বাঢ়ি আছে। গতিকে এই আবুৱা বাঢ়া যিটো তেওঁ ব্যৱস্থা গ্ৰহণ কৰিছে, এইটো মানুহে গম পাইছে। যিটো দলৰ লোকসকলক তেওঁ আবুৱা বাঢ়িব বিচাৰিছে, সেই লোকসকল বুজি গৈছে। এতিয়া সেই লোকসকল পুনৰ তাৰমানে নিজৰ ঘৰলৈকে উভতি আহিছে বা নিজৰ দল বা মিত্ৰজোঁটক সহায় কৰাৰ কাৰণে তেওঁলোকে আগবাঢ়িছে। গতিকে আপোনালোকে দেখা পাব যে চহৰ যিমানেই নিৰ্বাচনৰ ওচৰ চাপি আহিব, সিমানেই চহৰৰ গাত লিথৰুৱা হ'ব। ক্ষোভ থাকে, অসন্তুষ্টি থাকে। এই ক্ষোভ অসন্তুষ্টিবিলাক তেওঁলোকে প্ৰকাশ কৰিছে। কিন্তু দলৰ তেওঁলোকৰ নেতৃত্বই এই ক্ষেত্ৰত তেওঁলোকে চিৰিয়াছ হৈছে। ইতিমধ্যে চহৰৰ ৰাজক দলৰ পৰা বহিষ্কাৰ কৰিছে। আৰু মই ভাবোঁ এই যিবিলাক আপোনালোকে কথা কৈ আছে, এই কথাবিলাক তেওঁলোকৰ দলৰ দৃষ্টিগোচৰ হৈছে। আৰু তেওঁলোকে নিশ্চিতভাৱে প্ৰয়োজনীয় যিটো ব্যৱস্থা, এই ব্যৱস্থাটো গ্ৰহণ কৰিব। মই জনাত তেওঁলোকৰ লগত যোগাযোগ অব্যাহত আছে।